নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্যটা ভিডিঅ'লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী ফাইনেল এক্সামত তেওঁলোকৰ বহীসমূহ ৰিচেকৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ ৰিজাল্টসমূহ ইতিমধ্যে আহি গৈছে হয় তো তেওঁলোকৰ ৰিজাল্টসমূহ অৰ্থাৎ ৰিচেকিঙৰ কাৰণে পঠিওৱা তেওঁলোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট কেনেকুৱা ধৰণে চেক কৰিব পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব আমাৰ যিটো ৱেবছাইট আছে assampro.com এনেকুৱা ধৰণে সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছতে ওপৰতে যিটো লিংক পাব দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে যি পেজ হয় মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব দেখিবলৈ পাইছে ইয়াতে অলপ স্ক্ৰল ডাউন কৰিব অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে ৰিজাল্ট সেকশন এটা পাব ইয়াতে দেখিবলৈ পাইছে আসাম এইচএছ সেকেন্ডাৰী ৰিজাল্ট 2025 লগতে এইচএছ ৰিজাল্টস এইচএছ ৰিচেক ৰিজাল্ট অৰ্থাৎ আপোনালোকৰ যি ৰিচেক হৈছে তো ৰিচেকৰ যি ৰিজাল্ট হয় ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ৰিজাল্ট চাবলৈ ইয়াতে ক্লিক কৰি দিব তাৰ পিছতে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব ইয়াতে অলপ স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে আপোনালোকৰ যি ৰিচেকৰ ৰিজাল্ট হয় ৰিজাল্ট চাব পাৰিব এইচএছ ৰিচেক ৰিজাল্ট বুলি আছে আপোনালোকে ক্লিক হিয়াৰ যিটো অপচন দেখিবলৈ পাইছে তাতে ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব আপোনালোকে ওয়েট কৰিলে আপোনালোকৰ যি মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব ইয়াতে আপোনালোকে কি কৰিব এন্টাৰ ৰোল আপোনালোকৰ যি ৰোল হয় ৰোলটো দিব আৰু লগতে এন্টাৰ নাম্বাৰ আপোনালোকৰ নাম্বাৰটো দিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে টাইপ কৰি দিব তাৰ পিছত গো অপচনত ক্লিক কৰিলে আপোনালোকৰ যি ৰিচেক ৰিজাল্ট হয় ৰিজাল্ট ওলাই আহিব এনেকুৱা ধৰণে আপোনালোকে চেক কৰিব পাৰে